হাই এভৰিৱান, গুড মৰ্ণিং। আজি মই সোমবাৰ বুলি মন্দিৰত যাম আৰু তাৰ আগতে ঘৰতে পূজা পাতি কৰিলে আৰু মই ফুল লৈ আহোঁ এতিয়া। ঘৰৰে গোলাপ ফুলডালৰ পৰা ফুল ছিঙি লৈ প্ৰথমতে ঘৰতে মন্দিৰত মই সেৱা কৰি ল'লোঁ আৰু তাৰ পিছত জোনাকক লগত লৈ ঘৰৰ নিচেই কাষত থকা শিৱ মন্দিৰটোত বুলি ওলালোঁ। আজি পিছে শিৱ মন্দিৰত কোনো নাছিল, সেইকাৰণে আৰু বেছি ভাল লাগিছে। এইবাৰ শাওণ মাহ বুলি মই এদিনো মন্দিৰত অহা নাছিলোঁ, সেইকাৰণে মই যোৱাকালি ভাবি থৈ দিছিলোঁ যে আজি মন্দিৰত আহিমেই আৰু কথামতে কাম কোনোমতে মন্দিৰত আহি গ'লোঁ আৰু তাৰ পৰা আহি মই অকণমান সময় ৰেষ্ট ল'লোঁ আৰু এতিয়া আকৌ যাব ওলালোঁ মই বৰপেটা টাউনলৈ, মানে দেউতাৰ এপইণ্টমেণ্ট আছিল ডক্তৰৰ ওচৰত। আজি আকৌ যাব লাগিব আৰু খুব বেছি খৰখেদীয়া হৈছিল, মানে দেউতাই ইমান বেছি লেট কৰিলে আজি। মই সকলো কাগজ পত্ৰ পানী বটল লৈ মই ৰেডি, দেউতাৰ হোৱাই নাই। পাৰোঁ কোনোমতে আমি আহি পালোঁ। অকণমান টাইম লাগিল কাৰণ ডক্তৰজনে অকণমান লেট কৰিলে, আমি পিছে টাইমতে আহি পাইছিলোঁ। বাৰু একো নাই, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আজিলৈ আহিছোঁ, বাই বাই।